সুবিধা দিয়কচোন উদ্বোধন কৰাৰ কাৰণেও অনুৰোধ জনাইছোঁ। ধন্যবাদ বৰাদেউ আৰু কোঁৱৰদেউ আমি একেলগে দিনেশ্বৰ দেউৰী ডাঙৰকে আদি কৰি মণ্ডলৰ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ নিশ্চয় ঘটাব আৰু ইয়াৰ জৰিয়তে অসমৰ তথা বাহিৰৰ হয়তো বহুতেই ঐক্য হৈ আছিলে নাজানিছিলে যে এনেকুৱা এখন ঠাইত যে এনেকুৱা এটা অনুষ্ঠান আছে আজি সোণাপুৰ বুলি নহয় আমাৰ মিতনিবাসীৰ কাৰণে এটা সৌভাগ্যৰ দিন গৌৰৱৰ দিন। মিতনি জগন্নাথ মন্দিৰৰ মূল তোৰণখন আজি তিৱা সাহিত্য পৰিষদৰ আবণ্টিত পুঁজিৰে আমি নিৰ্মাণ কৰিছিলোঁ। আজি শুভখনত ৫২নং দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত থাকি এই তোৰণখন শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি তেখেতে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিলে। আৰু এই জগন্নাথ মন্দিৰৰ এই তোৰণখনৰ জৰিয়তে এটা চিনাকি হ'ল যে মই ভাষণতো কৈছোঁ যে বিভিন্ন ঠাইৰ পৰা মানুহে এইফালেদি গৈ থাকিলেও ইয়াতে যে এটা জগন্নাথ মন্দিৰ আছে এই কথাটো কিন্তু প্ৰত্যক্ষ কৰিবলৈ টান পাইছিলে বা প্ৰত্যক্ষ কৰিব পৰা নাছিলে। আজি এই তোৰণখন হোৱাৰ পিছৰ পৰা আমি আশা কৰিছোঁ এইফালেদি যোৱা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে এই তোৰণখন দেখাৰ লগে লগে অনুভৱ কৰিব যে ইয়াতে জগন্নাথ মন্দিৰ আছে। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ইয়াতে সমবেত হোৱা সকলো ৰাইজক মানে প্ৰাৰ্থনা কৰিছোঁ সকলো ৰাইজৰ আশীৰ্বাদ আমি শিৰত লৈ তিৱা সাহিত্য পৰিষদৰ জৰিয়তে যিখিনি কাম কৰিব বিচাৰিছোঁ সেইখিনি কাম যেন সততাই আমি কৰিব পাৰোঁ। অনাগত দিনতো সোণাপুৰ সমষ্টিত যি ৬জন ৭জন মেম্বাৰ আছে ৭জন মেম্বাৰৰ লগত প্ৰতি মুহূৰ্ততে আমি সহযোগিতা ৰাখি তিৱা সাহিত্য পৰিষদৰ পৰা আবণ্টিত পুঁজি আমি যেন সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ।